অতীতৰ আমাৰ পৰম্পৰা ৰক্ষা কৰি মাঘ বিহুৰ আমাৰ যি হাৰলি ঘৰ বনায়, আমাৰ সোণাৰী গাঁৱত 7টা খেল আছে, 7টা খেলে 7টাকৈ তাৰমানে হাৰলি ঘৰ বনায়। এইবাৰ আগতকৈ তাৰমানে ব্যতিক্ৰম হৈছে, অইনটো কথা নহয়, বাঘ হাতীৰ আতংকৰ কাৰণে ৰাইজ ভয়ভীত হৈ আছে আৰু সেইকাৰণে আমি যোৱাকালি বন বিভাগৰ সৈতে যোগাযোগ কৰি আমাৰ যি বাঁহ লাগে, আগৰ পৰম্পৰা ৰক্ষা কৰি আমি পাহাৰৰ পৰা কাকৰ বাঁহ আনিয়েই বিহু ঘৰ বা হাৰলি ঘৰ বনাওঁ। এইবাৰো সেইটো উদ্দেশ্যেৰে আমি যোৱাকালি বন বিভাগৰ মানুহৰ লগত লৈ গৈ আমি বাঁহ আনিছোঁগৈ। অহা শুকুৰবাৰৰ পৰা আমাৰ এই বিহু ঘৰ বনোৱাৰ আয়োজন কৰা হ'ব। যোৱাকালি সোণাৰী কামাখ্যা আৰু নাম কামাখ্যাৰ ৰাইজে আমাক মানে আঞ্চলিক বন বিষয়া মহোদয় অৱগত মৰ্মে আমি মানে তেওঁলোকে যিটো ভোগালীৰ প্ৰস্তুতিৰ কাৰণে যিটো ভেলাঘৰৰ বাঁহ অনাৰ ব্যৱস্থা লৈছিলে, তেওঁলোকক আমি সহযোগ কৰিছোঁ। তেওঁলোকক আমি সম্পূৰ্ণ মানে নিৰাপত্তা ৰাখি প্ৰদান কৰি তেওঁলোকক বাঁহ অনাৰ ব্যৱস্থা কৰিছোঁ। তেওঁলোকে বাঁহ আনিছে আৰু ভোগালী বিহুৰ শুভেচ্ছা সকলোলৈকে আপোনালোকৰ চেনেলতে জনালোঁ। হয়, সেইটোতো আমাক এতিয়ালৈকে একো হেৰি কৰা নাই। ঊৰ্ধ্বতম কৰ্তৃপক্ষই যদি আমাক নিৰ্দেশনা দিয়ে তেতিয়াহ'লে আমি ব্যৱস্থা কৰা হ'ব।